গ'ল 20 তাৰিখ দিনাই অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বেংক একাউণ্টত 8,000 কোটি টকা সোমাব। এতিয়া বহুতেই প্ৰশ্ন কৰি আছে যে 8,000 টকা পাবলৈ KYC আৰু যি ডিবিটি লিংক কৰিব লাগিব নেকি আৰু কেনেকৈ কৰিব লাগিব সবিশেষ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি শ্বেয়াৰ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে হয়তো মহা বিপদত পৰিব পাৰে। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। হাতত মাত্ৰ এটা বা দুটা দিন বাকী আছে, সেয়ে আপোনালোকে ভিডিঅ'টো সকলোকে জনাকৈ শ্বেয়াৰ কৰি দিয়ক। এতিয়া জনাই আছো আচলতে কোনসকলৰ অৰুণোদয় আঁচনিৰ যি টকা পাব বিচাৰিছে, যি KYC বা ডিবিটি লিংক কৰিব লাগিব, কোনসকলৰ কৰিব লাগিব এতিয়া জানো আহক। চাওক, অৰুণোদয় আঁচনিৰ 8,000 টকা দিব 20 তাৰিখ দিনাই, আৰু এই টকাৰ যি 8,000 টকা দিব ইয়াৰ উপৰিও কিবা এটা টকা দিব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰতিশ্ৰুতি দিছে আৰু কেইবাটাও সংবাদ মেল যোগে জনাইছে, এই কথা ঘোষণা কৰিছে। হয়, আপোনালোকে যি 20 তাৰিখ আছে 20 তাৰিখ দিনাই গম পাব যে কিমান টকা লাভ কৰিব আৰু টকা কেনেকৈ চেক কৰিব লাগে সবিশেষ কিন্তু আপোনালোকক কাইলৈৰ যিটো ভিডিঅ' মই কাইলৈ আপোনালোকক জনাই দিম। আগতীয়াকৈ জানিব পাৰিব কেনেকৈ টকা চেক কৰিব লাগে। সেয়েহে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ৰাখি দিয়ক। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, কিয়নো মই যেতিয়াই ভিডিঅ' আপলোড কৰিম নটিফিকেশ্যন হিচাপে আপোনালোকে পাই যাব। এতিয়া জানো হওক অৰুণোদয় আঁচনিৰ যি KYC বা ডিবিটি লিংক কোনসকলে কৰিব লাগিব। চাওক, যদি আপুনি আগৰ পৰাই বা কেইবাটাও যি অৰুণোদয় আঁচনি কিস্তিৰ টকা লাভ কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চিন্ত হৈ থাকক। কোনো ধৰণৰ KYC বা ডিবিটি লিংক কৰিব নালাগে যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে। চাওক, কোনসকলৰ KYC কৰিব লাগিব। যিসকলে টকা নাপায় বা যিসকলৰ নাম অৰুণোদয় আঁচনিৰ লিষ্টতো আছে, তেওঁলোকক টকা দি দিয়ে কিন্তু তেওঁলোকৰ বেংক একাউণ্টলৈ গৈ নাপায়। সেইটো যদি হৈ আছে তেনে ক্ষেত্ৰত KYC আপুনি কৰক। KYC কৰিলে কিন্তু আপোনাৰ যি সমস্যা সমাধান হৈ যাব। আৰু বহুতে হয়তো মোক কৈ আছে যে যি KYC সকলোৰে বাধ্যতামূলক নেকি? চাওক, সকলোৰে বাবে বাধ্যতামূলক নহয়। যিসকলে আগত কৰিছে, আগততো কৰিছেই, এতিয়া আৰু নতুনকৈ তেখেতসকলে কৰিব নালাগে। যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেওঁলোকে KYC কৰক। KYC যদি নকৰে তেনে ক্ষেত্ৰত বেংক একাউণ্টত কিন্তু টকা গৈ নাপায়। চৰকাৰৰ ফালৰ পৰা টকা দি দিব কিন্তু আপোনাৰ বেংক একাউণ্টত গৈ নাপায়। তাৰ বাবে আপোনালোকে KYC কৰক আৰু ডিবিটি লিংক আপুনি কৰি ৰাখিব। বেংকত যাব, বেংকত গৈ আপুনি ডিবিটি এখন ফৰ্ম ল'ব, NPCI যিটো মেপিং ফৰ্ম, সেই ফৰ্মটো আপুনি ল'ব। লৈ আপোনাৰ বেংক একাউণ্ট ডিটেইলছ আৰু আপোনাৰ আধাৰ নম্বৰ দি আপুনি আধাৰ কপিখন জেৰক্স কৰি আপুনি চেল্ফ এটেষ্টেড কৰিব, কৰি আপুনি জমা দিব বেংকত গৈ, বেংকৰ শাখাত গৈ জমা দিব, আপোনাৰ ডিবিটি লিংক হৈ যাব। এনেকৈ আপুনি অতি সহজতে ডিবিটি লিংক কৰিব লাগিব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ নিত গুৰুত্বপূৰ্ণ ভিডিঅ' পাব বিচাৰিছে তেনে ক্ষেত্ৰত পেজটো ফ'ল' কৰি ৰাখি দিয়ক। মই আপোনালোকক এই ইনফৰ্মেটিভ ভিডিঅ'টো দি ৰাখিলোঁ যাতে সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টো আপোনালোকে চাব পাৰে। কিয়নো হয়তো এই সুযোগতে বহু সংখ্যক মানুহে কিন্তু টকা আপোনালোকৰ ফালৰ পৰা ল'ব পাৰে যে KYC কৰি দিম বা আপোনালোকৰ ডিবিটি লিংক কৰি দিম। চাওক, যিসকলে আগতে কৰিছে তেওঁলোকৰ কোনো ধৰণৰ কৰিব নালাগে। যদি কৰে তেনে ক্ষেত্ৰত নহ'ব, অলৰেডি লিংক বুলি দেখুৱাব। আৰু অনলাইন যোগেদি যিসকলে ডিবিটি লিংক বা KYC কৰিব বিচাৰিছে তেখেতসকলে কৰিব পাৰে। যদি আপোনাৰ আগতীয়াকৈ লিংক আছে তেনে ক্ষেত্ৰত তাতে কিন্তু অলৰেডি লিংক বুলি দেখুৱাব। মই সেই ভিডিঅ'টো আপোনালোকক দি দিছোঁ, ডেছক্ৰিপশ্যন বক্সত চাব, সেই ভিডিঅ'টো চাই আপোনালোকে লিংক কৰি ল'ব। হয়, নিশ্চয় এইখিনি আছিল আপোনালোকৰ বাবে যি দিবলগীয়া আপডেট। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্টত জনাব। আৰু এনেকুৱা ধৰণৰ নিতৌ ভিডিঅ' পাই থাকিবলৈ হ'লে পেজটো ফ'ল' কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব। চাবলৈ মানে ধন্যবাদ।